নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি পঞ্চম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1 এৰ পাৰ্ট 3 4 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। মই প্ৰশ্নখিনি আগতে লিখি লৈছোঁ সুবিধা হোৱাকৈ। এটা প্ৰথমতে দিয়া আছিলে 4 নম্বৰত দিয়া আছিলে তলৰ তালিকাখনত কোনটো হিন্দু আৰবীয় সংখ্যা কোনটো ৰোমান সংখ্যাক বুজাইছে কাৰ চিনেৰে আমাক লিখিব দিছে, কাৰ চিনেৰে বুজাব দিছে। সেইকাৰণে মই কি কৰিছোঁ আগতে এইখিনি লিখি লৈছোঁ। এতিয়া আগৰ পাৰ্ট 1 আৰু 2 দেখুৱাৰ নিচিনাকৈ মই ধুনীয়াকৈ এইখিনি লিখিয়ে থৈ দিছোঁ ওপৰত। এতিয়া কি কৰিম আমি, যিহেতু ইয়াতে হিন্দু আৰবীয়ত আমি সংখ্যাবিলাক চিনি পাওঁ, ডাঙৰ সৰু কোনটো উলিয়াব পাৰোঁ। ৰোমান সংখ্যা যিহেতু অলপ আমাৰ উলিয়াওঁতে কষ্ট হয়, সেইকাৰণে কি কৰিম আমি সুবিধা হোৱাকৈ ৰোমান সংখ্যাৰ পৰা হিন্দু আৰবীয় পদ্ধতিত আগতে উলিয়াই লওঁ। এফালৰ পৰা উলিয়াই লওঁ, এইখিনি বেকেট দি এইখিনি কৰিব নালাগে তোমালোকৰ পৰীক্ষাত, জাষ্ট মিলাবহে লাগে, কিন্তু বুজি পোৱাৰ কাৰণে মই কৰি দিছোঁ। ইয়াত চোৱা এফালৰ পৰা কি দিয়া আছে, এইখিনিলৈ কি দিয়া আছে ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈ দিয়া আছে, তেতিয়াহ'লে যোগ হৈ যাব। যোগ কৰি যাওঁ আমি 100 যোগ 50, তাৰপিছত x তিনিটা আছে মানে হ'ল 10 তিনিটা যোগ, মই অলপ সৰু সৰুকৈ লিখিছোঁ যিহেতু জেগাটো অলপ কম আছে। তাৰপিছত এইখিনিত চোৱা ইয়াত কি আছে 10ৰ আগত 1 আছে, তেতিয়াহ'লে কি হ'ব মানে আগতে কৈছোঁ যিহেতু এটা আৰু ইমান ব্যাখ্যা কৰা নাই, আগৰ ভিডিঅ'ত যদি বুজি পোৱা নাই আগৰ ভিডিঅ' চাবা। এতিয়া কি হ'ল ইয়াতে মানটো কিমান হয় আমি উলিয়াই থৈ দিওঁ, তেতিয়াহ'লে আমাৰ মিলাব সুবিধা হ'ব। 100 150 160 170 180, ইয়াতে যিহেতু বিয়োগ কৰিলে 9 হ'ব, 180 আছিলে এইফালে 9 থাকিলে 189 পালোঁ। ঠিক একেদৰে আমি বাকীকেইটাও কৰি চাম। ইয়াতে কি আছে এইখিনিলৈ কি দিয়া আছে, ডাঙৰৰ পৰা সৰুলৈ দিয়া আছে। এমৰ মান আছিলে 1000 যোগ 10 যোগ 10, দুটা আছে কাৰণে তাৰপিছত কি হ'ব ইয়াতো আগৰটোৰ নিচিনাই 10ৰ পৰা 1 বিয়োগ কৰিলোঁ। ইয়াৰে মান পাম আমি 1000 1010 1020, ইফালে থাকিলে 9 1029। ঠিক একেদৰে এইটোও কৰিম আমি। ইয়াত আৰু কৈ নাথাকোঁ, তোমালোকে ভালকৈ চালে বুজি পাবা। যদি এইটোত বুজি পোৱা অসুবিধা হয় তেতিয়াহ'লে আগৰ ভিডিঅ'বিলাক চাবা। 10, তাৰপিছত থাকিলে 5, তাৰপিছত থাকিলে 1 তিনিটা আছে, 1 তিনিটা আমি যোগ কৰি দিম। ইয়াৰ মানটো হ'ল 100 110 115 15 তিনিয়ে 18 118। ঠিক একেদৰে এইখিনি কৰোঁ আমি। ইয়াত যিহেতু ডাঙৰটোৰ আগত এটা সৰু দি আছে, তেতিয়াহ'লে বিয়োগ হ'ব এইটো 500ৰ পৰা 100টো বিয়োগ, তাৰপিছত থাকিলে আকৌ যোগ চিন, তাৰপিছত থাকিলে এল আছে, এলৰ মান হ'ল 50, তাৰপিছত আছে ভি আছে, ভিৰ মান হ'ল 5, 1 দুটা আছে 1, তাৰপিছত হ'ল কিমান ইয়াতে 400 450 455 56 57 457। তাৰপিছত এইখিনি অলপ জেগাটো ঠেক হোৱাৰ কাৰণে এনেকুৱা হৈছে, ভালকৈ অলপ চাবা। 100 তিনিটা যোগ হ'ব যোগ এল দিয়া আছে, এলৰ মান হ'ল 50, তাৰপিছত এক্স আছে, এক্সৰ মান হ'ল 10 যোগ 5 যোগ 1। এইখিনি কৰিলে হ'ব 100 200 300 350 360 365 66 366। তাৰপিছত আহিলে এইটো ডিৰ মান হ'ল 500 যোগ এক্সৰ মান হ'ল, এতিয়া এক্সৰ মান লিখাৰ আগত গম পালোঁ দেখিলোঁ যে কি আছে ইয়াতে 50 আছে, ইয়াতে 10 আছে, তেতিয়াহ'লে কি হ'ব বিয়োগ হ'ব। 50ৰ পৰা 10টো বিয়োগ কৰা, তাৰপিছত পিছৰটো যিহেতু সৰু তেতিয়াহ'লে কি হ'ব এইটো যোগ হ'ব।
ইয়াতে 10 গ'ল 10 যোৱাৰ লগে লগে 40 থাকিল 540 45 545 ঠিক একেদৰে এটো কৰা ডিৰ মান হ'ল 500 চিৰ মান হ'ল 100 তাৰ পিছত এটো কি আছে সৰু দিয়ে আছে কেতিয়াবা এটো দুটা পেকেট হলো এটো নধৰিবা কিমান হ'ব যায় 500 600 604 এতিয়া আমি হিন্দু আৰবীয় পদ্ধতিত এখিনি উলিয়াই ললো এতিয়া মিলাই গলে হ'ল কোনটোৰ লগত কোনটো মিলে তেতিয়া হলে কি হ'ব এটোৰ লগত 604 পাইছো ইয়াতে এটো মিলাই দিয়া 457 ইয়াত কোড আছে 457 আমি চাই লম এইটো আছে এই নম্বৰত আছে এটো তাৰ পিছত 118 কোড আছে এই নম্বৰত আছে 118 তাৰ পিছত আছে 1029 আছে এইটো মিলাই দিয়া 366 আছে এইটো তাৰ পিছত 189 আছে এইটো আৰু 545 আছে 545 থাকিলে এইটো এটা কি হৈ গ'ল এখিনি মিলোৱা হৈ গ'ল এতিয়া চোৱা 5 নম্বৰটো কি কৰিব দিছে তলৰ খালি বাকচবোৰত লেস দেন বা গ্ৰেটাৰ দেন চিন উপযুক্ত চিনত বহুৱাব দিছে উপযুক্ত ঠাই এখিনি যেহেতু তোমালোকে আগতে পাই আহিছে কোনফালে ডাঙৰ চিনটো হয় কোনফালে কোনটো চিন হয় ক্লাস 2 ৰ পৰা পাই আহিছে সেই কাৰণে জানাই যেহেতু আমি কি কৰিম এগিটাৰ নিচিনাকৈ কি কৰিলাম হিন্দু আৰবীয় পদ্ধতিত আগতে উলিয়াই লম এগিটাৰ মানকেইটা এফালে কাখৰ ফালে কৰি দিছো x দুটা দিয়া আছে মানে হ'ল এই 10 কেইটা হ'ব দুটা তাৰ পিছত কি দিয়া আছে ফিৰ আগত 5 দিয়া আছে মানে কি হ'ব এটো 5 ৰ পৰা 1 বিয়োগ কৰিলে তাৰ পিছত এইটো চিন আছে যেহেতু এটো আকৌ তোমালোকৰ বুজাৰ অসুবিধা হ'ব কাৰণে এটো চিনটো দি লৈছো 10 যোগ 10 ৰবা দে মোৰ প্ৰশ্নটো লিখাত চাগে ভুল হ'ল মোৰ প্ৰশ্নটো লিখা অলপ ভুল হৈ আছিল এটো আছিল x তেতিয়া হলে কি হ'ব ইয়াতো একে নিচিনা হ'ব 10 ৰ পৰা 1 বিয়োগ কৰা ইয়াতে মানটো পালো আমি কিমান 10 10 20 24 আৰু ইফালে পালো কিমান আমি 29 তেতিয়ালে দেখিলে গম পাও যে এটো ডাঙৰ হয় তেতিয়ালে চিনটো কেনেকৈ থাকিব এনেকে ঠিক একেদৰে এটো কৰিলো আমি 100 যোগ 50 যোগ 10 যোগ তাৰ পিছত ইয়াতে থাকিলে কি ডাঙৰটোৰ আগত সৰুটো আছে তেতিয়ালে 1 ৰ পৰা কি হ'ব 10 এটা বিয়োগ তাৰ পিছত থাকিলে 5 ইয়াতে মানকেইটা আগৰ নিচিনাকৈ লিখিলো আমি 100 150 160 164 তাৰ পিছত ইফালে থাকিলে কিমান 90 95 দেখা দেখি কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব আমি ইয়াত আৰু চিন দিয়া নাই এটো যেটো আমি বুজি পাবৰ কাৰণেহে কৰি চাইছো তাৰ পিছত চোৱা এটো দিয়া আছে কিমান L50 তাৰ পিছত x আছে দুটা মানে 10 দুটা যোগ হ'ব তাৰ পিছত আছে iv মানে হ'ল 5 ৰ পৰা 1 বিয়োগ ইফালে আছে ইয়াতো চোৱা ডাঙৰটোৰ আগত সৰুটো আছে মানে কি হ'ব 50 ৰ পৰা 10 টো বিয়োগ হ'ব তাৰ পিছত থাকিলে এটা 5 আৰু 1 তিনিটা বুজি পোৱাৰ কাৰণে আৰু একেবাৰে লিখি দিছো 50 60 70 74 ইফালে থাকিলে কিমান 50 ৰ পৰা 40 48 তেতিয়ালে কোনটো ডাঙৰ হ'ব দেখা দেখি
এইফালৰটো ডাঙৰ হ'ব চিনটো হ'ব এনেকুৱা এইখিনি কৰি চাওঁ আমি এইটো একে নিচিনাকৈ ইয়াতে থাকিলে 10 এইটোতো কি হ'ব পিছত কি আছে সৰু আছে ডাঙৰ আছে তেতিয়াহ'লে কি হ'ব বিয়োগ হ'ব 50 বিয়োগ 10 যোগ ইয়াতো একে নিচিনাই হ'ব আকৌ 5 বিয়োগ 1 এইটো হ'ল 50 যোগ 10 যোগ ইয়াতে থাকিলে 40 আৰু দুবাৰ কৰি দিয়া নাই তাৰপিছত হ'ল এইফালে 50 60 64 ঠিক তেতিয়াহ'লে গম পাওঁ যে এইটো ডাঙৰ হয় এইফালেতো চিন দিয়া তাৰপিছত এইবাৰ এইটো দিয়া আছে ইয়াতো কি দিয়া আছে ডাঙৰটো আগত সৰু এটা দিয়া আছে মানে 5 পৰা এটা 100 বিয়োগ হ'ব যোগ 10 কেইটা যোগ হ'ব 2টা এইফালে থাকিলে এইফালে কি আছে আকৌ ডাঙৰৰ পৰা সৰুলৈ দিয়া আছে তেতিয়াহ'লে যোগ হৈ যাব 500 যোগ 100 যোগ 10 যোগ 10 এইফালৰ মানখিনি পালোঁ আমি কিমান তলত পাতি দিছোঁ 400 410 420 420 পালোঁ এইফালে থাকিলে কিমান 500 600 620 তেতিয়াহ'লে কোনটো ডাঙৰ হ'ব এইটো হৈ গ'ল আমাৰ 5 নম্বৰলৈ